নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 19 মে। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। নিৰ্বাচনৰ মাজতেই জনতালৈ বৃহৎ সকাহ, দাম কমিব 41 বিধকৈ ঔষধৰ। ডায়েবেটিছ, হৃদৰোগ, যকৃতজনিত ৰোগৰ ঔষধৰ দাম হ্ৰাসৰ সিদ্ধান্ত। নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইজিং অথৰিটিয়ে দিলে এই ভাল খবৰটো। আৰু মধুমেহ, হৃদৰোগ, যকৃত, এলাৰ্জি, বিষৰ ঔষধৰ দাম হ্ৰাস কৰা হ'ব। আৰু দাম হ্ৰাস পাব ইনফেকশ্যন মাল্টিভিটামিন এণ্টিবায়'টিকৰ। আজি অনুষ্ঠিত NPPৰ বৈঠকত লোৱা হৈছে এই বৃহৎ সিদ্ধান্ত। আৰু নিৰ্বাচনৰ মাজতেই জনতালৈ এই সকাহ প্ৰদান কৰা হৈছে। দাম কমিব 41 বিধ ঔষধ। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ৰাজ্যত আৰম্ভ প্ৰচণ্ড ধুমুহা বৰষুণ। প্ৰতিটো প্ৰান্তত ধুমুহা বৰষুণৰ বাবে হাহাকাৰ পৰিস্থিতি। আজিৰে পৰা 5 দিনলৈ ধাৰাসাৰ বৰষুণৰ আগজাননী। আৰু ঘণ্টাত প্ৰায় 40ৰ পৰা 50 কিলোমিটাৰ বেগত আহি আছে এই ধুমুহা। 24 ঘণ্টাৰ ভিতৰত কাল ৰূপ ল'ব পাৰে এইবাৰ বতৰে। মধ্য অসম আৰু উজনি অসমত ধুমুহাৰ অধিক প্ৰভাৱ পৰাৰ সম্ভাৱনা। আৰু আগন্তুক 22 মে পৰ্যন্ত বতৰক লৈ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ আৰু আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ৱেবছাইটত প্ৰকাশ কৰিছে এই তথ্য। সাগৰ পৃষ্ঠত উৎপত্তি হোৱা ধুমুহাৰ বাবে উত্তৰ পূবলৈ এলাৰ্ট জাৰি। আৰু ইতিমধ্যে গুৱাহাটীকে ধৰি ভিন্ন প্ৰান্তত ধুমুহা বৰষুণ দেখিবলৈ পোৱা গৈছে। গুৱাহাটীত ধুমুহাৰ ফলত বন্ধ হৈ পৰিল এইবাৰ ৰাজপথ। ৰাজ্যত আৰম্ভ হৈছে প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। প্ৰতিটো প্ৰান্তত প্ৰচণ্ড ধুমুহা বৰষুণৰ বাবে হাহাকাৰ হৈ পৰিছে পৰিস্থিতি। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। কি পৰিৱৰ্তন হ'ব দেশৰ আইন ব্যৱস্থাত। দেশত আহি আছে 3খনকৈ নতুন কঠোৰ ফৌজদাৰী আইন। আৰু আগন্তুক 1 জুলাইৰ পৰা বলবৎ হ'ব এই আইন 3খন। এই আইন 3খন আইনত কি আছে আৰু ব্যাখ্যা আগবঢ়ালে কেন্দ্ৰীয় আইন মন্ত্ৰীয়ে। পূৰ্বৰ আইনী বিচাৰ প্ৰক্ৰিয়া সলনি কৰিব বিচৰাৰ উদ্দেশ্য জনালে মন্ত্ৰীজনে। আৰু আইনৰ জৰিয়তে ভাৰতীয়ক দণ্ড বিহাত উদ্দেশ্য আছিল ব্ৰিটিছৰ। আৰু আমাৰ উদ্দেশ্য আইনৰ জৰিয়তে মানুহক ন্যায় প্ৰদান কৰা, যাৰ বাবে দণ্ড সংহিতা আঁতৰাই ন্যায় সংহিতা অনা হৈছে। আৰু পূৰ্বে গুৰুতৰ অপৰাধত আৰোপ কৰা বহুতো ধাৰাত আছিল সুৰংগা। নতুন আইন দ্বাৰা আৰোপ কৰা শাস্তি আৰু কঠোৰ কৰিব নতুন আইনে। আৰু কাৰাদণ্ডৰ পৰা জৰিমনালৈ সকলো বৃহৎ হ'ব নতুন আইনৰ ধাৰাত। নতুন আইনৰ গুৰুতৰ অপৰাধত বিহিব পাৰিব ফাঁচীৰ শাস্তিও। আৰু ধৰ্ষণত জড়িত কোনো অপৰাধী হাৰি যাব নোৱাৰিব। দেশত অন্ত পৰিব IPC আৰু CRPC। প্ৰযোজ্য হ'ব ন্যায় সংহিতা, নাগৰিক সুৰক্ষা সংহিতা আৰু সাক্ষ্য আইন। নতুন আইন অনুসৰি গণহত্যাত জড়িত অপৰাধীক দিয়া হ'ব ফাঁচী। আৰু কিশোৰী ধৰ্ষণত জড়িত অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হ'ব। দলবদ্ধ ধৰ্ষণত থাকিব মৃত্যুদণ্ডৰ শাস্তি। লগতে আৰক্ষীয়ে দিব লাগিব গ্ৰেপ্তাৰ কৰাৰ তথ্য। সন্ত্ৰাসবাদক লৈও দেশত বলবৎ হ'ব কঠোৰ আইন। মানৱ অধিকাৰৰ নামত সন্ত্ৰাসবাদীক দিব নোৱাৰিব নিৰাপত্তা। আৰু নতুন আইন মৰ্মে ৰাজদ্ৰোহৰ পৰিৱৰ্তে থাকিব দেশদ্ৰোহ আইন। আৰু প্ৰযোজ্য নহ'ব হিট এণ্ড ৰাণত অপৰাধ কৰা শাস্তি। আৰু সাময়িকভাৱে কেন্দ্ৰীয় চৰকাৰে স্থগিত ৰাখিছে 106 নম্বৰৰ 2 নম্বৰ ধাৰাটো। এই মুহূৰ্তত জনাইছোঁ আজিৰ 4ৰ্থ নম্বৰ খবৰটো। ই-ৰিক্সা চালকৰ বাবে আহি গ'ল নতুন নিয়ম নামানিলে ৰাজপথৰ পৰা জব্দ কৰা হ'ব আপোনাৰ ই-ৰিক্সাখন। চালকৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। যান বাহন আৰক্ষী, পৌৰ নিগমে নিৰ্ধাৰণ কৰি দিছে এই নিয়ম। আৰু নিৰ্ধাৰণ কৰি দিয়া পথতহে চলাব পাৰিব ই-ৰিক্সা। অবৈধভাৱে চলাচল কৰা ই-ৰিক্সাৰ বিৰুদ্ধে কঠোৰ পৰিবহণ বিভাগ। বিগত 5 দিনত জব্দ কৰা হৈছে প্ৰায় 60খন ই-ৰিক্সা। আৰু ই-ৰিক্সাৰ থাকিব লাগিব পাৰ্মিট, পঞ্জীয়নৰ লগতে বীমাও। আৰু ই-ৰিক্সা চালকৰ বাবে মহানগৰীত বান্ধি দিয়া হৈছে পথ নিৰ্দেশনা। নুনমাটি সদানগৰৰ পৰা ছেক্টৰ 1, ছেক্টৰ 2 হৈ নিজৰাপাৰা। আৰু ই-ৰিক্সা চালকৰ বাবে আহি গ'ল নতুন নিয়ম। আমি খবৰটো জনাইছোঁ যে নিয়ম নামানিলে ৰাজপথৰ পৰা জব্দ কৰা হ'ব আপোনাৰ ই-ৰিক্সাখন।